हेलो फ्रेंड नमस्कार मैं शिखाय मोर अन्य एटी भिडिओले आपनालोকক स्वागतम जनाइछु आशा करू आपनालोके भिडिओটো चाइ ভাল পাব যদি मोर भिडिओটো चाइ आपनालोके किबा শিকিব পাৰিছো বুলি ভাবে তেনে হলে मोर চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰি কাখতে থকা বেল আইকনটো দবাই দিব যাতে मोर भिडिओসমূহ आपनालोকলৈ যায় আহকচোন আজি চাও 38 সাইজৰ কটৰি ব্লাউজ এটা সিঙ্গল কটৰি ব্লাউজ এটা কেনেকৈনো কাটিব পাৰে ব্লাউজ এটা কাটিবলৈ প্ৰথমতে আমি লব লাগিব লেংথ তাৰ আগতে মই ইয়া দেখিছেনে মই বেক পাৰ্ট আৰু ফ্ৰন্ট পাৰ্ট একেলগে কাটিম সেই কাৰণে এই পেপাৰ কাটিংটোৰ পেপাৰখনৰ মই এই ওপেন ফালটো মোৰ গাফালে লৈছো আৰু বন ভাগটো ইফালে লৈছো যাতে মোৰ দুইটা পিস একেলগে ওলাই যায় কাপোৰত এনেকৈ একেলগে কাটিব নোৱাৰি পেপাৰ কাটিং কৰি ললে কাপোৰখন আমাৰ কম কাপোৰতো এটা ব্লাউজ কাটিং কৰি উলিয়াব পাৰি আৰু এনেকৈ পেপাৰ কাটিং কৰি ললে প্ৰথমতে অলপ সময়ৰ প্ৰয়োজন হয় কিন্তু কাপোৰ নষ্ট নহয় প্ৰথমতে আমি এডাল এনেকৈ আস্তানি ললো যাতে কাপোৰখনৰ যে ইফালে অসমান ঠাই থাকে হেবিলাক যাতে সমান হৈ যায় তাৰ প্ৰথমতে আমি লেংথ লম লেংথ হৈছে মোৰ ৰেডি লেংথ 14.5 মই তাৰ লগত 1 ইঞ্চি প্লাস কৰি 15.5 মানে 15.5 এটা মাৰ্ক কৰিলো আৰু স্ট্ৰেট লাইন আঁকি ললো এতিয়া মই শোল্ডাৰ লম মোৰ শোল্ডাৰ আছিল 13.5 13.5 ক হাফ কৰিলে হ'ব মোৰ এইটো 6.75 ইঞ্চ সৰি হয় 6.75 ইঞ্চ মানে 7 ইঞ্চি লৈ দুডাল আঁচ কম ইয়াতো মই এটা দাগ দিলাম তেনেকৈ স্ট্ৰেট লাইন এতিয়া শোল্ডাৰ ডাউন কৰিম আমি হাফ ইঞ্চ তাৰ পিছত লম আমি আৰ্ম হোল শোল্ডাৰ ডাউন কৰাৰ পাছত আমি আৰ্ম হোলটো লম আৰ্ম হোল হৈছে এই ডাউন পইণ্টৰ পৰা লোৱা হ'ব ডাউন পইণ্টৰ পৰা মোৰ শোল্ডাৰ আৰ্ম হোল হ'ব আমি যিকোনো এটা ব্লাউজৰ আৰ্ম হোল উলিয়াবলৈ হলে চেষ্ট ডিভাইডেড বাই 6 কৰিলে আমাৰ যিটো ওলাই তাৰ লগত 6 divided by 38 divided by 6 plus 0.5 আমাৰ ওলালে 6.8 এটা দাগ দিলো যিকোনো আৰ্ম হোল উলিয়াবলৈ হলে চেষ্ট ডিভাইডেড বাই 6 কৰি পেলাই তাৰ লগত হাফ ইঞ্চ প্লাস কৰি দিলে আমাৰ আৰ্ম হোলটো ওলাই যায় এতিয়া এটো হৈছে মোৰ বেক পাৰ্ট আৰু ফ্ৰন্ট পাৰ্টৰ আৰ্ম হোল আঁকিবলৈ কাৰণে আমি এই পইণ্টৰ পৰা হাফ ইঞ্চি এনেকৈ ভিতৰলৈ আহিম আৰু এই পইণ্টৰ পৰা এটো এনেকৈ জয়েন লগাই দিম এতিয়া আমি এই আৰ্ম হোল এটো মিডল পইণ্ট উলিয়াই লম এনেকৈ মিডল পইণ্ট উলিয়াই এতিয়া এটো হৈছে বেক পাৰ্ট আৰ্ম হোল আৰু এটো হৈছে আমাৰ ফ্ৰন্ট আৰ্ম হোল বেক পাৰ্টটো আমি ইয়া এনেকৈ দিব লাগিব আৰু ফ্ৰন্ট পাৰ্টটো এতিয়া আমাৰ চেষ্ট লাইনটো আমি মাৰ্ক কৰিম চেষ্ট লাইন হৈছে আমাৰ
38 ডিভাইডেড বাই 4 মানে চেষ্ট লাইনটো যিকোনো আপোনাৰ চেষ্ট হ'ব পাৰে 38 32 34 যিয়ে নহওক আপোনালোকে 4ৰ লগত ভাগ দিব 4ৰ লগত ভাগ দি যিটো আহিব সেইটো ইয়াত মাৰ্ক কৰিব আৰু আপোনাৰ এক্সট্ৰা 1.5 ইঞ্চি 2 ইঞ্চি আপোনাৰ নিজ ইচ্ছামতে ল'ব পাৰে মই 1.5 ইঞ্চি দিলোঁ ইয়াতে ঠিক তেনেকৈ কঁকাল হ'ল কঁকালৰ ফিক্স মাৰ্কিং হ'ব কঁকালত মোৰ আছিলে 33 ডিভাইডেড বাই 4 কৰিলে হ'ব 8.25 1 ইঞ্চ প্লাছ এইটো বেক টাক্সৰ কাৰণে আৰু 1.5 ইঞ্চ এক্সট্ৰা এতিয়া এই পইণ্টৰ পৰা এই পইণ্টটো আমি মিলাই ল'ম এনেকৈ আৰু এই পইণ্টৰ পৰা এই পইণ্টটো এনেকৈ মিলাই ল'ম আমি যেতিয়া বেক আৰ্ম হ'লটো কাটিং কৰোঁ তেতিয়া ইফালে অলপ ডাউন কৰি দিব লাগে তেতিয়া মানে কি হয় আমাৰ এই কাঠলটিৰ চেপত যে যিখিনি কাপোৰ জমা হৈ থাকে সেই কাপোৰখিনি জমা হৈ নাথাকে মানে জল নাহে এতিয়া আমি মাৰ্ক কৰিম বেল্টৰ এইটো হৈছে আমাৰ 15 ইঞ্চ লেংথৰ ন মাৰ্জিন সহকাৰে তেতিয়া আমি ইয়াত বেল্টৰ মাৰ্কিং কৰিম 12 পইণ্ট এই ওপৰৰ ফালৰ পৰা 12.5ত এইটো 12.5 ইঞ্চত আমি এটা মাৰ্ক কৰিলোঁ তাৰ পাছত আহিলে এতিয়া নেক উইথ আমি ইয়াত কিমান ল'ম মানে আমি এইফালে শোল্ডাৰ পট্টিটো কিমান ৰাখিম তাৰ ওপৰত ডিপেণ্ড কৰে এইফালে শোল্ডাৰ পট্টিটো যিমান ৰাখিম আমি ধৰক 2 ইঞ্চি 1.5 ইঞ্চি 1/2 ইঞ্চি যিটো ৰাখোঁ তাৰ লগত আমি চিলাই মাৰ্জিন 1 ইঞ্চ মানে ইফালে হৈছে স্লিভ জইন আৰু ইফালে যদি পাইপিং লগায় তেনেহ'লে তাৰ কাৰণে আমি ইফালে 1/2 ইঞ্চ ইফালে 1/2 ইঞ্চ এৰি পেলাই যিটো হ'ব সেইটো মাৰ্ক কৰিব লাগে মই শোল্ডাৰ পট্টি ৰাখিম 2 ইঞ্চ এইটো 2 ইঞ্চ তাৰ লগত 1 ইঞ্চ প্লাছ কৰি দিলে হ'ব 3 ইঞ্চ মই এইখিনি 3 ইঞ্চ ৰাখিলে আমাৰ অট'মেটিক ইফালে নেক উইথ ওলাই গ'ল নেক উইথ হৈছে মোৰ 3.5 ইঞ্চ মানে 3.5ৰ পৰা এডাল আঁচ বেছিকৈ এতিয়া আমি ল'ম ফ্ৰণ্ট নেক ডিপ কিমান লাগিব মই ল'ম ৰেডি লাগিব মোক 7 ইঞ্চ মই সেইকাৰণে 1/2 ইঞ্চ প্লাছ কৰি পেলাই চিলাই মাৰ্জিন প্লাছ কৰি পেলাই মই 7.5ত এটা দাগ দিলোঁ 7.5ত দাগ দি পেলাই এতিয়া এইফালে ইয়াত যিমান পাইছিলোঁ ইয়াতো সিমানেই দিম মানে ইয়াত অলৰেডি মানে আমাৰ নেক উইথ বহলেই আছে সেইটো কাৰণে তলৰ ফালে বহল কৰাৰ কোনো প্ৰয়োজন নাই কটৰী ব্লাউজ বুলি ক'লে সাধাৰণতে ৰাউণ্ড নেকেই দিব লাগে আপোনালোকৰ ওচৰত এইটো টুল যদি আছে আৰ্ম হোল দিবলৈ বা এনেকৈ ৰাউণ্ড শ্বেপবিলাক দিবলৈ বহুত সুবিধা হয় যদি নাই হাতেদিও দিব পাৰে এতিয়া আহিলে আমাৰ কটৰী 38 সাইজৰ ব্লাউজ এটাত কটৰী সাধাৰণতে 6 ইঞ্চত লাগে বা তাতকৈ সহজ উপায় এটা হৈছে এইখিনিৰ পৰা এইখিনিলৈকে আমি যিমানখিনি পাইছোঁ সেইখিনি 3 ভাগ কৰি আপোনালোকে 1 ভাগ এইটো সাইডে এৰি বাকি 2 ভাগ কটৰীৰ মাজত লৈ ল'ব পাৰে এইটো মই 6 ইঞ্চত এটা দাগ দিলোঁ ইয়াত এটা দাগ দিলোঁ 6 ইঞ্চত আৰু এইফালৰ পৰা মানে এই তলৰ যিডাল আৰ্ম হোল দাগ আছে মানে ফ্ৰণ্ট আৰ্ম হোলৰ দাগটোৰ পৰা 1/2 ইঞ্চিত এটা 2.5 ইঞ্চিত এটা আৰু এটা দাগ দিব এইখিনি মানে আমাৰ ক্ৰছ পট্টিটো যিটো যে জইনৰ মাজৰ যিখিনি অংশ সেইখিনি এতিয়া এই পইণ্টৰ পৰা এই পইণ্টটো আমি সিধা কৰি ল'ম এনেকৈ আৰু আপোনালোকে এইফালেও এটা দাগ দি ল'ব পাৰে 1 ইঞ্চত 1 ইঞ্চিত এটা দাগ দি এইটো যে দেখিছে এইখিনিৰ পৰা ইয়ালৈ এইখিনিৰ আমাৰ ডিষ্টেঞ্চটো সদায় 1/2 ইঞ্চি হ'বই লাগিব নহ'লে শোল্ডাৰ পট্টিটো সৰু হৈ যায় তাৰপিছত আমি এতিয়া এনেকৈ এইটো দেখিছেনে একেবাৰে সহজতে কটৰীটো হৈ গৈছে
ইয়াৰ পৰা আপোনালোকে বেলেগ একো চাব নালাগে এনেকৈ 6 ইঞ্চটো মাজতে ভাগ কৰি দিলে আমাৰ 3 ইঞ্চি হ'ব ইয়াৰ পৰা 1 ইঞ্চি ওপৰলৈ এনেকৈ গ'লে এইটো আমাৰ হৈছে বাষ্ট পইণ্ট ইয়াতে যদি বেলটো উলিয়াব বিচাৰে এইটো হৈছে আমাৰ বেক নেক মানে বেক পাৰ্টৰ লেংথ ইয়াৰ লগত আমি এই বেলটো যদি ব্লাউজত ইউজ কৰোঁ বুলি ভাবোঁ তেনেহ'লে ইয়াতে আমি 1 ইঞ্চি বা 0.75 ইঞ্চ এনেকৈ এক্সট্ৰাকৈ মানে লেংথটো লৈ ল'লে আমাৰ সুবিধা হ'ব তেতিয়া মানে কাপোৰখন নষ্ট নহয় এবাৰতে হৈ যায় নহ'লে আকৌ বেলটো আৰু এবাৰ কাটিবলগীয়া হয় হৈ গৈছে এতিয়া আমাৰ আৰু এটা পইণ্ট থাকি গৈছে এইখিনিৰ পৰা আমি এনেকৈ 2 ইঞ্চিত এটা দাগ দি এইফালে আমি 1 ইঞ্চি বা 0.75 ইঞ্চিত এটা এনেকৈ দাগ দি পেলাই বেল্টৰ যিটো আমাৰ যে এটা ৰাউণ্ড শ্বেপ থাকে এইখিনি এইটো আমাৰ বেল্ট হৈ গৈছে আমাৰ এতিয়া ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্ট একেলগে ৰেডি হৈ গৈছে এতিয়া আমি কাটিং কৰি ল'ম আপোনালোকে যদি বিচাৰে মই সিকুৱেন্স ওয়াইজ 28ৰ পৰা 55লৈকে সকলো প্ৰকাৰৰ ব্লাউজ কাটিং লৈ আহিম যদি মোৰ ভিডিওটো ভাল পায় তেনেহলে আপোনালোকে লাইক সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্ট এটা কৰি ইয়াৰ পিছত আপোনালোকে কি চাব বিচাৰে মোক জনাই দিব এতিয়া আমি কাটি লম এটা পইণ্ট থাকি গৈছে আমি এখিনি শোল্ডাৰটো এনেকৈ ডাউন কৰি ল'ব লাগিব আমি প্ৰথমতে বেক আৰ্ম হোলটো কাটিং কৰিম আমাৰ এই দুইটা পাৰ্ট ওলাই গৈছে আমাৰ বেক পাৰ্টত বিশেষ কৰিবলগীয়া একো নাথাকে খালি ইয়াতে আমি 1 ইঞ্চি যেটো বেছি লৈছিল হেতু আপোনালোকে এনেকৈ ভাগ কৰি থব পাৰে নতুবা আস্তানি কাটি উলিয়াই দিব লাগিব নহলে আমাৰ ব্লাউজটো দীঘল হৈ যাব এতিয়া আমাৰ ইয়াতে আমি বেক পাৰ্টৰ মানে বেক নেক লেংথ কিমান লম মই লম ইয়াত 11 ইঞ্চ মানে 11 ইঞ্চিত দাগ দিছো মই 10.5 ইঞ্চি মোৰ ৰেডি লেংথ থাকিব ইয়াত এফালে নেক উইথ থাকিব ওপৰত যিমান আছিল হিমানেই লম 3.5 ইঞ্চিৰ পৰা এডাল আঁচ বেছিকে এইটো এনেকৈ ইয়াত আপোনালোকে যি ইচ্ছা যেনেকুৱা ইচ্ছা তেনেকুৱা মানে শেপ দিব পাৰে মই ইয়াত ৰাউণ্ড শেপে দিম আৰু এতিয়া ইয়াত যে আমি 1 ইঞ্চি এটা এক্সট্ৰাকে লৈছিলো সেইটো আমি মানে কি কৰিম এইখিনি প্ৰথমতে মাৰ্জিনটো বাদ দি এইখিনিৰ পৰা এইখিনি এনেকৈ মাজত ভাগ কৰি লম মাজত ভাগ কৰি ওপৰলৈ 4.5 ইঞ্চ বা 5 ইঞ্চত এনেকৈ চাব লাগিব যাতে আমাৰ এই টাক্স পইণ্টটো ইফালে ডিঙিৰ ভিতৰলৈকে নাহে মানে এই ইয়াৰ বাহিৰতে থাকিব লাগিব এইটো 1 ইঞ্চ এক্সট্ৰা লৈছিলো সেই কাৰণে আমি কি কৰিম এতিয়া ইফালে লম 1/2 ইঞ্চ ইফালে লম 1/2 ইঞ্চ আৰু এইটো ইয়াত এনেকৈ লগাই দিম আৰু এটা কাম কৰিব লাগিব আমাৰ যেহেতু এই টাক্সটো দিয়াৰ লগে লগে আমাৰ এই পাৰ্টটো তললৈ গুচি যাব সেইটো কাৰণে আমি কি কৰিব লাগিব এফালে 1/2 ইঞ্চ ওপৰত এনেকৈ এটা দাগ দি 1/2 ইঞ্চ ওপৰত এটা দাগ দি পেলাই এইটো আমি এনেকৈ জইলি কাটিং কৰি দিব লাগিব আমাৰ বেক পাৰ্টটো ৰেডি হৈ গৈছে
এইটো বেক পাৰ্ট ৰেডি হৈ গৈছে এতিয়া আমাৰ বেক পাৰ্টৰ কাম একো নাই এতিয়া আহিলে আমাৰ ফ্ৰণ্ট পাৰ্টটো আমি এনেকৈ এইখিনি বেল্টটো কাটিং কৰি ল'ম আমি এই বেল্টটোৱে মানে আমি ব্লাউজত ইউজ কৰিব পাৰিম কাৰণ ইয়াত আমি অলৰেডি মাৰ্জিন দিয়ে দিছোঁ তাৰপিছতে আমি এই পাৰ্টটোতো কোনো মাৰ্জিনৰ প্ৰয়োজন নাই খালি আমাৰ ইয়াত কি কৰিব লাগিব আমি এইটো ফ্ৰণ্ট আৰ্ম হোলটো কাটি ল'ব লাগিব এই ফ্ৰণ্ট আৰ্ম হোলটো যদি আমি এনেকৈ এক্সট্ৰাকৈ নেকাটো তেনেহ'লে কি হ'ব আমাৰ মানে ব্লাউজৰ আগফালে যে জমা হৈ থাকে এইখিনি কাপোৰ বহুতখিনি যেতিয়া এক্সট্ৰাকৈ থাকিলে তেতিয়া কাপোৰটো জমা হৈ পেলাই জোলবিলাক হয় মানে কোচ খাই থাকে দেখিব খুব বেয়া লাগে এতিয়া আমি যেহেতু ইফালে শোল্ডাৰ ডাউন কৰিছোঁ কিছুমানৰ মানে এনেকৈ শোল্ডাৰটো ডাউন কৰিলে হয়তো ব্লাউজটো ইফালে কান্ধটো খহি যাব পাৰে তেতিয়া আপোনালোকে কি কৰিব এইটো সাইডৰ পৰা এনেকৈ চিলাইটো যেতিয়া মাৰে তেতিয়া এনেকৈ মাৰিব লাগিব গম পাইছেনে চিলাইটো মাৰোঁতে সদায় এনেকৈ মাৰিব লাগিব এনেকৈ মাৰিলে তেতিয়া আমাৰ মানে কি এইফালেও উঠি নাথাকে আৰু যদি আমি এইফালে ডাউন নকৰোঁ তেনেহ'লে মানে কি হ'ব এইফালে উঠি থাকিব সেইটো কাৰণে কি কৰিব লাগে এইফালেও ডাউন কৰিব লাগিব এইফালেও ডাউন কৰিব লাগিব যেতিয়া আমি চিলাওঁ তাৰ পাছত এতিয়া থাকিলে আমাৰ কটৰীটো এইটো পাৰ্টত আমাৰ মাৰ্জিনৰ কোনো প্ৰয়োজন নাই এইটো আমাৰ হৈ গৈছে এতিয়া একমাত্ৰ আমাৰ কটৰীটো আছেগৈ কটৰীটো কাটিবৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে এনেকৈ ইয়াত পুৰা এই কটৰীটো ট্ৰেছ কৰি ল'ব লাগিব পিন এটা বা নহ'লে আমি কি কৰিব লাগিব এইটো এই পইণ্টটো এইখিনি দি ল'ব লাগিব এনেকৈ আমি পিন আপ কৰি ল'ব লাগিব যাতে সেইটো লৰচৰ নহয় এইফালে আমি এতিয়া কটৰীটো মাৰ্জিন বহাব লাগিব এইটোকে যদি আমি ব্লাউজত জইন কৰি দিওঁ তেনেহ'লে মানে কি হ'ব আমাৰ কটৰীটো সৰু হৈ যাব সেইটো কাৰণে আমি কি কৰিম 1.25 মানে 1 ইঞ্চিৰ পৰা দুডাল আঁচ এক্সট্ৰাকৈ লৈ আমি কি কৰিম এইফালে এইটো বহাই দিব লাগিব ঠিক তেনেকৈ এইফালেও আমি 1.25 বহাব লাগিব আৰু তলৰ ফালে আমি কি কৰিম এই পইণ্টৰ পৰা 3 ইঞ্চি বা 3 ইঞ্চি লৈ 2 পইণ্ট কম এনেকৈ বহাই ল'ব লাগিব এতিয়া আমাৰ আৰু এটা কাম আছে এইফালে আমি ল'ম মাত্ৰ 1/2 ইঞ্চ চিলাই মাৰ্জিন ইফালে ল'ম 1/2 ইঞ্চ আৰু ইফালে ল'ম 1/2 ইঞ্চ এতিয়া এই পইণ্টৰ পৰা এই পইণ্টলৈ আমি এনেকৈ জইন দিম আৰু এই পইণ্টৰ পৰা এই পইণ্টলৈ এইটো পইণ্টৰ পৰা ইয়ালৈ তাৰ পিছতে আমি এইখিনি এতিয়া এনেকৈ আঁকি ল'ব লাগিব উল্টা কৰি আৰু এইখিনি আমাৰ সেম টু সেম ইয়াত যি আছে যেনেকৈ আছে তেনেকৈ আমি আঁকিব লাগিব ইয়াত কোনো মাৰ্জিন দৰকাৰ নাই ইফালে
আমাৰ হৈ গৈছে এইটো হৈছে সিঙ্গল কটৰী এই সিঙ্গল কটৰীৰ পৰাই আমি ডবল কটৰী বনাব পাৰিম ডবল কটৰীৰ কাৰণে আপোনালোকে যদি চাব বিচাৰে মই অন্য এটা ভিডিঅ'ত লৈ আহিম কেনেকৈনো আমি সিঙ্গল কটৰীটো ডবল কটৰী কৰিব পাৰোঁ ফিটিং বহুত ধুনীয়াকৈ আহিব আপোনালোকে যদি মই কোৱা মতে কাটি পেলাই আপোনালোকে কৰে কিন্তু প্ৰথমতে কেতিয়াও কাপোৰ কাটিব নালাগে প্ৰথমতে নতুন শিকাসকলে কাপোৰ নেকাটিব এনেকৈ পেপাৰ বা ধৰক পুৰণা কাপোৰ কাটিব পাৰে এতিয়া আমি কি কৰিম এইটো এনেকৈ আমি মাজতে এনেকৈ ভাঁজ দিব লাগিব ভাঁজ দিওঁতে এটা কথা লক্ষ্য কৰিব যাতে আমাৰ এই ৰাউণ্ড পাৰ্টটো ওপৰত থাকে এতিয়া আমি কি কৰিম আমাৰ 6 ইঞ্চিৰ আমাৰ কটৰী আছিল ন তাৰ আগত আমি ইফালে অলপ এনেকৈ এৰিম 0.25 এনেকৈ তাৰ পাছত আমি এইটো 3 ইঞ্চিত এটা দাগ দিলো এনেকৈ 3 ইঞ্চিত দাগ দি আমি কি কৰিম এইটো আমাৰ 38 সাইজৰ কটৰী ব্লাউজৰ পেপাৰ কাটিং ৰেডি হৈ গৈছে এইটো আমাৰ জয়েন হ'ব আজিলৈ ভিডিঅ'টো ইমানেই আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পায় তেনেহ'লে মোৰ চেনেলটো লাইক সাবস্ক্ৰাইব আৰু কমেন্ট এটা কৰি দিব কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ'সমূহ আপোনালোকৰ কাষলৈ সকলোতকৈ প্ৰথমতে যায় আজিলৈ আহিছোঁ আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰে থ্যাংক ইউ